प्रश्न कर्मकार राइते जुआकाली राइते 11 बजे टाइम में हत्याकांड कल हमी राइते मोर सास और मैं घुमाई रही वहाँ नूरतम भूमि और सुरेन ताती नाम के 2 जन व्यक्ति राइते आई के और संगे आक्रमण करे हैं। नूरतम मौ के आई के काटे हैं और मोर सास के नहीं खराब से काटे हैं जब मैं चेहरा दिखाई के लिए भी लाइक नहीं के ना खराब से काटे और 2 जन में एक जन बाहर रहे और नूरतम भूमि जाए के मौके काटे और पीछे जब हमी देखली सकन मुखटा तो देख नहीं पाली लेकिन वो जौन आकार में बॉडीटा है और बॉडीटा से मैं जान पाली जे व्यक्ति का नूरतम रहे बोल के नूरतम मौका हाथर के काटलक और सुरेन ताती वो बाहरे रहे और पीछे जब हमें उठ के देखली सकन नूरतम और सुरेन ताती उस बार 2 जन भाग दिले। मैं एक जीवन और मरण के बीच में लड़ते हैं। मैं एक बलक अवस्था में भी नहीं और मार मैं इतना घायल है जो कौन बलक भी नहीं बना था मौके सब महिला को मौके भी न्याय लगी अंदर के न्याय लगी माँ के और मौके न्याय दो हम लोग ने दिया है जुआकाली নহয় এইটো দেৱাৰ দিনাখন ডিসাইড হৈছে যেটো নূৰতম ভূমিজ আছে তাৰ ভিনি এটা আছিলে অনিল ভগত বুলি এই নূৰতম ভূমিজৰ বাইদক বিয়া পাতিছিল ই আছিলে জুৰহাটত তাৰ পাছত তাৰ মানুহজনী ঢুকালে তাৰ পৰা ইয়াত আহিলে ইয়াত থাকি মানে আৰু ক'লে যে ইয়াত মই থাকিম আৰু ইয়াতে ব্যৱসায় কৰি মই চলিম মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে তো থাকা জাগাটো দিয়া হ'ল ই থাকিলে ঠিক ব্যৱসায় কৰিলে দোকান এটা খুলিলে চলাই আছিল তাৰ পাছত তাৰ খুলালিজনী হেও মানে বিয়া পাতা হয় তাৰো 2টা ল'ৰা আছে আৰু তাৰ গিৰিয়েকটো আছে তাৰ পাছত কি গ'ল তাৰ খুলালিজনী ই পলুৱাই লৈ যোৱা পাছত কি হ'ল অলপ লেডিজ আছিল গোটৰ মহিলাকেইটা আছিল ইহঁতি গৈ কিনি কালি ৰাতি মানে ৰাতি নহয় সন্ধিয়া টাইমত গৈ কিনি তাক যেন কিবা এটা ক'লে কোৱা পাছত অলপ মানে কিজান জোৰকে ক'লে লাহেকে ক'লে বা দম দি ক'লে এইটো মই নাছিলো মই তো ডিউটিত আছিল পাছত হৈ গ'ল মই আহিলো যেতিয়া মোক ফোন কৰিলে যে লাইনত এনেকা ঝেং হৈ আছে মই অফিচৰ পৰা আহিলো অহা পাছত চাইছো যে মহিলাকেইটা জমা আছে তো ইহঁতক মই বঢ়িয়াকে বুজাই দিলো যে আজি ৰাতি কোনো বিচাৰ নহ'ব এইটো লাগিলে দিনত কৰিম আমি ভালকে এতিয়া একো কৰিব নালাগে তহঁতি ঘৰ যা বুলি ইহঁতক পঠিয়াই দিয়া পাছত মই গ'লো ঘৰ গৈ কিনি মোৰ এটা সময় হৈ গ'ল খানা পিনা খাই হৈ গ'লো তাৰ পাছত অচি ছাৰে আহিলে আহি কিনি মোক মাতিলে তো ওলাই আহিলো অচি ছাৰ মোক কৈছে যে চকীদাৰ ইয়াত কিবা হাই কাট হ'ল নেকি তো মই ক'লো তেনেকা তো মই সন্দেহ পোৱা নাই বা খবৰো পোৱা নাই মোক কোনো জনোৱা নাই তো মই তো এতিয়া বৰ্তমান গমে পোৱা নাই তাৰ পাছত কি হৈ গ'ল অচি ছাৰ ক'লে ঠিক আছে আমি গৈছো তাৰ পাছত অচি ছাৰ যোৱা সময়ত ইহঁতে গুচি গ'ল তাৰ পাছত মহিলাকেইটা আৰু ইহঁতৰ পৰিয়াল এই পিনৰ পৰা আহিছে ৰাতি তো মই সুধিলি ইহঁতক ইমান ৰাতি তহঁতি ক'ত ফুৰিছা তো ইহঁতে মোক জনালে নাই তাত মানে মাৰ্ডাৰ হৈছে কাটা হানা হৈছে সঁচা নেকি বুলি ক'লো আহি কিনি মই ঘৰত চাইছো তেজ ওই বোৱাৰীজনীৰ চুলি পৰিছে তলত তো আমি লগে লগে অচি ছাৰক ফোন কৰিলো আৰু মাতিলো অচি ছাৰ আহিলে অহা পাছত কি হ'ল আমাৰ এটা সন্দেহ কোনো চোৱা নাই মানে ঘটনাটো কোনে কৰিছে সন্দেহ হিচাপত ছাৰ এই নূৰতম ভূমিজক এৰেষ্ট কৰিলে এইটো ঘটনাটো ৰাতি কেইটা বজাত হৈছিল ৰাতি মই শুনা মতে মানে যোনে হেল্প কৰিলে ইহঁতক যে মেডিকেল লোৱা সময় 11:15 আছিল কোন খায়ৰ কি হৈছে তেওঁলোকৰ ঘৰত কাৰ কাটিলে এইটো শিলানন্দ এইটো তোৰ মা হয় আৰু তাৰ বুৱাৰী ৰশ্মি কৰ্মকাৰ ল'ৰাটো নাথাকে নেকি ইয়াত নাথাকে সি বাহিৰত থাকে চাকৰি কৰে সি বাহিৰত আৰু বুৱাৰীটো ইয়াত থাকে মানে এতিয়া শাহুৱেক আৰু বোৱাৰীকক কাটিলে হয়
সহায়িকা বয়েগা হয় কোনে কাটিছে বুলি ধাৰণা কৰা গৈছে এতিয়া হয় কোনে কাটিছে বুলি ধাৰণা কৰা হৈছে এতিয়া মানে এতিয়াতো মই ডাইৰেক্টলি যে ফালনা কৰিছে এইটোতো ক'ব নোৱাৰো হয়। আমি এটা সন্দেহ মতে তাকতো উঠোৱা হৈছে এৰেষ্ট কৰা হৈছে হয়। এতিয়া লাগিলে ছাৰে আছে বা থানা আছে প্ৰশাসন আছে ইহঁতি অলপ হেৰি কৰিব ইনকুৱাৰী কৰিব যে কেছটো কিমানলৈকে যাব পাৰে বা কোন হয় চিয়ৰ তাক ধৰিব লাগিব আমি ৰাইজ ছাপোৰ্ট কৰি আছো আৰু তাক আমি হাৰাশাস্তি দিমেই দিম মৃত্যু হৈছে নেকি মৃত্যু শিলানন্দ হৈছে হয় বাকী বোৱাৰীগৰাকী বোৱাৰী এতিয়া বৰ্তমান আৰু লাষ্ট পজিশ্যন আছে বুলি শুনি পাইছো ক'ত আছে এতিয়া অদিত্য মেডিকেল ডিব্ৰুগড় আদিত্য হয় যোৱাকালি যি ঘটনা হৈছে এই ক্ষেত্ৰত আপোনালোকৰ আদিবাসী ছাত্ৰ সন্থাই কি কয় হয় অতি দুখৰ খবৰ আজি এই উপাই চাহ বাগিচা 14 নম্বৰ লাইনত যি ঘটনা সংঘটিত হৈছে যোৱা ৰাতি প্ৰায় 11টামান বজাত আমি জানিব পাইছোঁ যে কোনোবা দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি মানে প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে যিজন ব্যক্তি এতিয়া যোৱা ৰাতি মেডিকেললৈ লৈ যোৱা হ'ল আৰু ৰাতিপুৱা দেহাৱসান হ'ল মানে মৃত্যু সাৱটি ল'ব লগা হ'ল গতিকে যিজন ব্যক্তিজনক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে এইটো আমি পাঠশাস্ত্ৰৰ পৰা দাবী জনাইছোঁ এজনে কৰায়ত্ব কৰিছে বুলি শুনা পাইছোঁ সন্দেহজনক মানে যিজন ব্যক্তি আছে আৰু যদি কোনোবা এই কেছত যদি জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছোঁ যিগৰাকী ৰশ্মি কৰ্মকাৰী তেখেতে এগৰাকী মহিলা সমিতিৰ লগত জড়িত হৈ আছিলে কি ক'ব হয় আওপাত জড়িত আছিলে আৰু জানিব পাৰিছোঁ যে তাই কিছুমান মানে মিটিং সভা সমিতি পাতে মানে লাইনত কিছুমান মানে অলপ হাই কাজিয়া হয় কিছুমান ব্যক্তিয়ে মানে অপ'জ কৰে আৰু সেই মতে মানে কিছুমান মানে তেখেতৰ মানে কিছুমান এই ঘটনাত আজি ঘটিবলগীয়া হ'ল মানে কিছুমান ব্যক্তিসকল মানে হিংসা কৰিছিলে বোলে এনেকৈ সমাজত মানে কিবা সজাগতা সভা চলালে বুলি তেনেকৈ জানিব পাৰিছোঁ গতিকে যি আছে ইয়াত তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰে মানে কৰায়ত্ব কৰি দোষীজনক মানে শাস্তি প্ৰদান কৰিব লাগে